ফাইনেলি বন্ধুসকল আজি দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে এটা বেয়া খবৰ আহি পৰিছে। তো আপোনালোক যিসকল মহিলাই যোনটো নেকি মহিলা উদ্যমিতা আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে, তো বৰ্তমান তাৰ ওপৰত এটা বেয়া খবৰ আহি পৰিছে। যোনটো নেকি অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ যোনটো নেকি খবৰ আহিছে, তো বহুতো মহিলাৰ আপোনালোকে ফৰ্মবোৰ ৰিজেক্ট কৰা হৈছে। তো যোনটো নেকি মহিলা উদ্যমিতা আঁচনি আপোনালোকে এপ্লাই কৰিছিলে, তো বৰ্তমান সেই ফৰ্মবোৰ ৰিজেক্ট কৰিছে। তো বন্ধুসকল কোনসকল মহিলাও সেই ফৰ্মবোৰ ৰিজেক্ট কৰিছে আৰু কি কাৰণে চৰকাৰে সেই যোনটো নেকি আপোনালোকৰ ফৰ্মবোৰ ৰিজেক্ট কৰিছে, তো বন্ধুসকল সবিশেষ আজি আপোনালোকক মই এই ভিডিঅ'টোতে জনাম। যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে কি কাৰণে সেইসকল মহিলা ৰিজেক্ট কৰা হৈছে, তো কোনসকলে পাব, কোনসকলৰ ফৰ্মবোৰ বৰ্তমান ৰিজেক্ট কৰা হৈছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কি কাৰণত আপোনালোকৰ মহিলাসকলৰ সেই ফৰ্মবোৰ ৰিজেক্ট কৰা হৈছে। তো বন্ধুসকল আপোনালোকৰ এটা গছপুলিত আপোনালোকৰ অকল এগৰাকী মহিলাই আপোনালোকৰ ফটো মাৰিব পাৰিব। অৰ্থাৎ আপুনি যদি এটা গছপুলি ৰোপণ কৰিছে, তো সেই গছপুলিটোত অকল এগৰাকী মহিলা অৰ্থাৎ আপুনি ফটো মাৰিব লাগিব। তাৰ বাহিৰে যদি বেলেগ যদি মহিলাই আপোনালোকৰ ফটো মাৰিছিলে, অৰ্থাৎ আপোনালোকে যদি ৩-৪ গৰাকী ৫ গৰাকী এনেধৰণে যদি আপোনালোকৰ ফটো মাৰিছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই ফৰ্মখন ৰিজেক্ট কৰি দিব। তো বন্ধুসকল অৰ্থাৎ আপোনালোকে এটা গছপুলিত অকল আপোনালোক এজনেহে এগৰাকী মহিলাই আপোনালোকে সেই ফটো মাৰিব লাগিব। তো যদি আপোনালোকে যদি কেইবাগৰাকী যদি মহিলা আপোনালোকৰ ফটো মাৰিছিলে, তো আপোনালোকৰ তেতিয়াহ'লে সেই ফৰ্মখন ৰিজেক্ট হ'ব। তো বন্ধুসকল আপোনালোকে সেই মহিলা উদ্যমিতা আঁচনি ১০,০০০ টকাটোৰ পৰা আপোনালোকে বঞ্চিত থাকিব। তো এতিয়া বন্ধুসকল আপুনিও যদি এনেধৰণৰ ভুল কৰিলে, তো বন্ধুসকল আপুনি যদি এটা গছপুলিতে আপোনালোকে যদি কেইবাগৰাকী মহিলাই যদি ফটো মাৰিছিলে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ সেই ফৰ্মখন ৰিজেক্ট হ'ব। তো ৰিজেক্ট কৰি দিয়া হ'ব। তো যোনটো নেকি চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে। তো এতিয়া বন্ধুসকল আপোনালোক কিছুসকল মহিলাই ভাবিব পাৰে যে চৰকাৰে এইটো কেনেধৰণে ডিটেক্ট কৰিছে, কেনেধৰণে এইটো প্ৰচেছটো চলাইছে। তো বন্ধুসকল আপোনালোকে জানে যে চৰকাৰে যোনটো নেকি আপোনালোকৰ গছপুলি আপোনালোক ৰোপণ কৰোঁতে আপোনালোক ফটো মাৰিব কৈছে, তো সেইটো আপোনালোকক তো GPS কেমেৰাত মাৰিব কৈছিলে। তো সেইটো কাৰণে আপোনালোক গোটেই যোনটো নেকি য'তে নেকি আপুনি গছপুলি ৰোপণ কৰিছে, তো তাৰ গোটেই এৰিয়াটো আপোনালোকে চৰকাৰে সেই ফটোখনত আপোনালোকৰ আপডেট কৰাৰ লগত আপোনালোকে গোটেই ফটোটো ডিটেক্ট কৰি লোৱা হৈছে। তো সেইটো কাৰণে আপোনালোকৰ গোটেই তথ্যটো জানিব পাৰিছে যে সেই এৰিয়াটোত সেই ফটোকপিত কেইগৰাকী মহিলাই আপোনালোকৰ ফটো মাৰিছে। তো বন্ধুসকল সেনেধৰণৰ ক্ষেত্ৰত চৰকাৰে এইটো পদক্ষেপ লৈছে। তো বন্ধুসকল যিয়ে নহওক চৰকাৰে এইটো এটা বেয়া কাম কৰিছে। তো বন্ধুসকল এতিয়া আপোনালোকে জানিলে যে কি কাৰণে মহিলাসকলৰ ফৰ্মবোৰ ৰিজেক্ট কৰা হৈছে আৰু কোনসকল মহিলাই এই আপোনালোকৰ মহিলা উদ্যমিতা আঁচনি টকাটো লাভ কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।